ওয়েলকাম ব্যাক টু মাই চেনেল মইমুন টেকনিকেল। বন্ধুসকল, এইখন পৃথিৱীত নানান ধৰণৰ অদ্ভুত ঘটনাৰে ঘটি থাকে। আপোনালোকে হয়তো এই ঘটনাবিলাকৰ ভিতৰত কিছুমান জানে আৰু কিছুমান নাজানে। সেয়েহে মই আজি আপোনালোকে জানিবৰ কাৰণে লৈ আহিছোঁ এনেধৰণৰ কিছুমান অদ্ভুত ৰহস্যময় তথ্য, যাক আপোনালোকে শুনি আচৰিত হ'ব। বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টোৰ যোগেদি এনেধৰণৰ অদ্ভুত তথ্য আহৰণ কৰি কেনেকুৱা অনুভৱ কৰে কমেণ্ট কৰি জনাব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট 1। বন্ধুসকল, আপোনালোকে জানিব পাই আচৰিত হ'ব যে ৰুছ দেশত বাস কৰা মিছেছ ৱাচিলিয়া নামৰ মহিলাগৰাকীয়ে তেওঁৰ গোটেই জীৱনটোত ২৭ বাৰ প্ৰেগনেণ্ট হৈ ৬৯টা সন্তানৰ জন্ম দিয়ে। ইয়াৰে ভিতৰত ১৬ বাৰ জাৰৰ সন্তান জন্ম দিয়ে। ফেক্ট 2। আপোনালোকে জানি থওক যে তাজমহল এনেকুৱা এবিধ মহল হয় যে এই মহলটোত ৰাতি কেতিয়াও পোহৰৰ সৃষ্টি কৰিব নোৱাৰি। ভাৰত চৰকাৰে আগতে এবাৰ ব্যৱস্থা কৰিছিল যদিও সেইদিনাখনেই ৰাতি সেই সকলোখিনি বাল্ব আৰু ৱায়াৰ ভাঙি ছিঙি নষ্ট হৈ যায়। শুনিবলৈ পোৱা হয় যে আজিও হেনো তাজমহলত মমতাজৰ আত্মা ৰাতি হ'লে ঘূৰি ফুৰে আৰু এই আত্মাই কেতিয়াও তাজমহলক পোহৰ কৰিবলৈ নিদিয়ে। ফেক্ট 3। আপোনালোকে জানেনে মস্কিকো এনেকুৱা এখন গাঁও য'ত জীৱ-জন্তু আৰু মানুহ পৰ্যন্ত অন্ধ। শুনি আচৰিত হৈছে চাগৈ, আৰু হ'বই, কাৰণ খবৰটোৱে এনেকুৱা। মানুহে ভাবে যে এই গাঁওখনত হেনো কিবা সাওপাত আছে, কিন্তু তেনে নহয়। এই গাঁওখনত জন্ম হওঁতে সকলোৱে দেখে, কিন্তু পিছতহে নেদেখা হৈ যায়। কাৰণ এই গাঁৱত বৈজ্ঞানিকসকলে পৰীক্ষা কৰি জনোৱা মতে এনেকুৱা এবিধ মাখিৰ প্ৰজাতি আছে যিয়ে যাকেই কামোৰে সিয়েই অন্ধ হৈ যায়। ফেক্ট 4। বন্ধুসকল, আপোনালোকে হয়তো জানিব পাই আচৰিত হ'ব যে ভাৰতবৰ্ষত বহু ধৰণৰ ৫০০ টকীয়া নকলি নোট ওলাইছে। এই ৫০০ টকীয়া নোটখনত এডাল কলপতীয়া ৰঙৰ ৰেখা আছে। আপোনালোকে লক্ষ্য কৰিব যে এই ৰেখাডাল মহাত্মা গান্ধীৰ ছবিখনৰ কাষৰ ফালে থাকিলে সেইখন নোট নকলি, আৰু যদি এই ৰেখাডাল গৱৰ্ণৰৰ চহীটোৰ ফালে থাকে তেতিয়াহ'লে সেইখন নোট আচলি। বন্ধুসকল, এই মেছেজটো আপোনালোকে আপোনালোকৰ সকলো বন্ধু-বান্ধৱ বা পৰিয়াললৈ প্ৰেৰণ কৰিব। ফেক্ট 5। আপোনালোকে জানেনে ৰেলৰ শেষৰ ডবাটোৰ পিছফালে ক্ৰছ চিনডাল কিয় দিয়া থাকে? আহক জানি থওঁ। ৰেলৰ পিছফালে এই ক্ৰছ চিনডাল এইকাৰণে দিয়া থাকে যে তাৰ পৰা ষ্টেচন মাষ্টৰজনে অনুভৱ কৰিব পাৰে যে ৰেলখন সুৰক্ষিতভাৱে আহি আছে নে নাই। যদি শেষৰ ডবাটোৰ পিছফালে এই চিনডাল নেদেখে তেতিয়া ষ্টেচন মাষ্টৰে বুজি পায় যে ৰেলখন বাটত কিবা দুৰ্ঘটনা ঘটিছিল বা শেষৰ ডবাটো বা ২-৩টা ডবা ক'ৰবাত এৰা খাই আহিছে, আৰু লগতে তেওঁলোকৰ ডিপাৰ্টমেণ্টক জনাব। তো বন্ধুসকল, ভিডিঅ'টো শেষ হোৱাৰ আগতে আকৌ এবাৰ জনাওঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে অনুভৱ কৰিলে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটোৰ বেল আইকনটি দবাই অল চিনটোত ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।